মই খালি মোৰ সমষ্টিৰ অন্তৰ্গত যি 11টা প্ৰাইমাৰী আছে এই 11টা প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু প্ৰাইমাৰী এক্সিকিউটিভছ বিলাককে মই লগত লৈ পেলাই যোগদান কৰিম ইয়াত নিয়াৰলি 400 বা 500 তেনেকৈ হ'ব পাৰে যে একচুৱেলি আমি সৰু এটা এৰিয়াত এটা কাউন্সিলত দুটা ৰিজনেল পাৰ্টি গঠন কৰি পেলাই যিটো ৰাজনীতিক চলাই থকা হৈছে তাৰ মাজতে এই দুটা ৰিজনেল পাৰ্টিৰ মাজতে খাজিয়া এই পলিটিকেল খাজিয়াৰ দ্বাৰা কি হৈছে আমাৰ সমাজত বিশৃংখল এটা পৰিস্থিতি আহিছে প্ৰত্যেক গাঁৱত বড়ো গাঁও হওক আদিবাসী গাঁও হওক ৰাজবংশী গাঁও হওক বঙালী গাঁও হওক তাতে সেই ৰিজনেল পাৰ্টিৰ ছাপৰ্টাৰ বিলাকৰ মাজত এনেকুৱা এটা বিশৃংখল সমাজত মানে এটা গাঁৱৰ মানুহে কাৰোবা ছোৱালীৰ যদি বিয়া হয় সেইটো ডিপিএফৰ ফেমিলিৰ বিয়া আমি ইউপিপিএল আমি নাযাওঁ গাঁৱত কিবা এটা আপদ বিপদ হৈছে গাঁৱৰ কিবা এটা বিপদ হৈছে তাতো যদি গম পায় কোনবা ইউপিপিএলৰ ফেমিলিত এই ঘটনাটো হৈছে ডিপিএফৰ মানুহবিলাকে নোযোৱা হয় এই তেনেকুৱা সহায় সহযোগিতা এটা ভাল সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত দুটা ৰাজনৈতিক পাৰ্টিৰ যিটো দ্বন্দ্ব এই দ্বন্দ্বয়ে যথেষ্ট বেয়া প্ৰভাৱ পৰিছে ইয়াৰ কাৰণে আমি প্ৰায় প্ৰত্যেক সময়তে চেষ্টা চলাই থাকিছিলো যে বিপিএফ আৰু ইউপিপিএল এই দুটা দলক একত্ৰিত কৰি পেলাই আমাৰ বিটিচিত এই দুটা ৰাজনীতিৰ দল গঠন হোৱাৰ আগত যেনেকে মিলাপ্ৰীতি দাদা ভাই ভাতৃত্ব এটা সম্পৰ্ক ৰাখি পেলাই সমাজখন চলাই থকা হৈছিল এইটো ঘূৰাই আনিব লাগে বৰঞ্চ ৰাজনীতিকভাৱে এটা দলৰ সমৰ্থকসকলক লৈ পেলাই এটা ষ্টেবল পলিটিকেল সিচুৱেশ্যন ইয়াত ক্ৰিয়েট কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি থাকিছিলো মই তাৰ অন্ত দেখিছো পাৰাক দেখিছো যে তেনেকুৱা একগোট কৰাৰ ক্ষেত্ৰত বিটিচি বাসীলৈ নমস্কাৰ খুলুমবাই মই ইচ্ছাদি আৰু বিটিচিৰ ৰাজনীতি আৰু ভৱিষ্যতটো চাই পেলাই আৰু বিটিচি বাকী বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন ভাগাভাগীক ৰাজনৈতিকভাৱে একত্ৰিত কৰাৰ উদ্দেশ্যে লৈ পেলাই মই অহাকালি 8 তাৰিখ ফেব্ৰুৱাৰী দিনৰ 1 বজাত মোৰ সমষ্টি 14 নং চিৰাং দুৱাৰ্ছ অন্তৰ্গত ঠাইকাজোৰা যি ফুটবল ফিল্ড আছে তাতে মই ইউপিপিএলত যোগদান কৰিম মই সকলো ৰাইজক অনুৰোধ জনাব বিচাৰো যিসকলে মোৰ লগত থাকি ইউপিপিএলত যোগদান কৰি আমাৰ বিটিচিৰ ভৱিষ্যতৰ কাৰণে নিজৰ জ্ঞান নিজৰ কৰ্ম ৰাজনীতি দিশত দিবলৈ ইচ্ছুক ব্যক্তিসকলক মই অনুৰোধ কৰিব বিচাৰো আহক কালি দিনত 1 বজাত ঠাইকাজোৰা ফুটবল ফিল্ডত আমি একেলগে ইউপিপিএল দলত যোগদান কৰিম মই দেখিবলৈ মোৰ অবজাৰভেশ্যনত যে বিটিচি বাকীক যেতিয়ালৈকে একত্ৰিত কৰিব নোৱাৰে ৰাজনৈতিকভাৱে তেতিয়াহ'লে আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা বিভিন্ন জাতি গোষ্ঠীৰ আশা আকাংক্ষা সিহঁতৰ জাতীয় সমস্যা সিহঁতৰ শিক্ষাৰ সমস্যা সিহঁতৰ অৰ্থনীতিৰ সমস্যা সিহঁতৰ সামাজিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ব্যৰ্থ হ'ম আৰু সেই গতিকে কোনটো দলৰ থাকিলে বেছি আমি ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰিব পাৰিব সেইটো মই চাইছো আৰু মই দেখিছো যে বিপিএফত কালেক্টিভ ডিচিশ্যন কালেক্টিভ অপিনিয়নৰ অভাৱ আছে
আৰু UPPLৰ নেতৃবৃন্দসকলক মই অবজাৰ্ভ কৰিছো দে আৰ মোৰ ডেমক্ৰেটিক আৰু সিহঁতৰ মাজত ভাল আলোচনা বিলোচনা হয় আৰু গতিকে UPPL দলত থাকি পেলাই মই আজি নহয় কালি নহয় কোনোবা এটা দিনত সমগ্ৰ BTC বাকীক একত্ৰিত কৰিব পাৰিব ৰাজনৈতিকভাৱে সেইটো আশা লৈ পেলাই মই UPPL দলত যোগদান কৰিম বিভিন্ন মহলত বিভিন্ন সময়ত একত্ৰিত কৰাৰ ব্যৱস্থাটো মানুহবিলাকে কৰি আহিছিলে নেতাসকলে কিন্তু সফল হোৱাটো আমি দেখিবলৈ পোৱা নাই গতিকে মই ভাবিছো UPPLত থাকি পেলাই মই এই প্ৰচেষ্টাটো নিশ্চয় মানে কাম কৰিবৰ কাৰণে মই সুযোগ পাম বুলি মই আশা